বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈ নিৰুদ্দেশ ধিং মেছামাৰী এজন যুৱক। নিৰুদ্দেশ হোৱা যুৱকজনৰ নাম ছাইফুল ইছলাম। ঘৰ বেছামাৰী গেৰেকী বিলৰ গাঁৱত। কেৰালাৰ পৰা ঘৰলৈ উভতি আহি থকা অৱস্থাত মালদা ষ্টেচনৰ পৰা নিৰুদ্দেশ হয় ছাইফুল ইছলাম। ব্যক্তিগৰাকীৰ সন্ধান নোপোৱাত চিন্তিত পৰিয়ালবৰ্গ কাষ চাপিছে ধিং আৰক্ষীৰ লগতে সংবাদ মাধ্যমৰ ওচৰ চাপিল। যদি কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দেশ হোৱা ব্যক্তিগৰাকীৰ সন্ধান পায়, এই 9957480478 নম্বৰত যোগাযোগ কৰে যেন। নমস্কাৰ। ল'ৰাটোৰ নাম ছাইফুল ইছলাম। গেৰেকণী গাঁৱত আমাৰ গাঁৱৰে ল'ৰা হয়। সি কিছুদিন আগত কেৰেলালৈ গৈছিলে। কেৰেলাৰ পৰা পিছত ৰিটাৰ্ণ আহোঁতে সি মালদা ষ্টেচন পোৱাৰ আগত কেইটামান ল'ৰাই তাক আক্ৰমণ কৰিবলৈ বিচাৰিছিলে। তাৰ পিছত ল'ৰাটোক আমি যোগসূত্ৰ একো পোৱা নাই। কোনোবাই সচেতন ব্যক্তিয়ে যদি ল'ৰাটোক কোনো ধৰণৰ সন্ধান পায়, তেতিয়াহ'লে পৰিয়ালৰ লোকক ফোনযোগে কৈ দিলে জনাই দিলে পৰিয়ালৰ কাৰণে সুবিধা হ'লেহেঁতেন। ল'ৰাজনৰ নাম কি? ছাইফুল ইছলাম। কি হৈছিল ল'ৰাজনৰ? ল'ৰাটো কেইদিনমান আগত কেৰেলালৈ গৈছিলে। পিছত কিবা কাৰণত ল'ৰাটো ঘৰলৈ আহিব বিচৰাত মালদা ষ্টেচনত তাক কেইটামান ল'ৰাই লগ পালে ল'ৰাটোক কিবা মাৰিবলৈ হুমকি দিয়ে। আপুনি কেনেকৈ গম পালে কথাটো? সি মোবাইল যোগে জনালে, ফোন কৰি জনালে, পৰিয়ালক জনোৱাৰ পিছত 4টা মানত জনোৱালে। পিছত সন্ধিয়াৰ পিছৰ পৰা তাৰ মোবাইলটো চুইচ অফ হৈ আছে। পিছত তাৰ লগত লগ কৰিব পৰা নাই। এতিয়া আপোনাৰ সন্দেহ কি হয়? সন্দেহ হয় ল'ৰাটোক কিবা কি হ'ল। ল'ৰাটোক যদি কোনোবাই পায়, আমাৰ নাম্বাৰত স্ক্ৰীণত নাম্বাৰ দিয়া আছে, যদি কোনোবাই পায় জনাই দিলে পৰিয়ালৰ কাৰণে অলপ সুবিধা হ'লেহেঁতেন। থানাত অলৰেডি এতিয়া জনোৱা হৈছে, তেনেকৈ এণ্ট্ৰি হোৱা নাই, জনোৱা হৈছে। বয়স 30 মান হৈ যাব। 30 মান। 30। ল'ৰাজনৰ নাম কি ক'লে? ছাইফুল ইছলাম। দেউতাকৰ নাম হুছেইন আলী। ঘৰ গেৰেকণী গাঁৱত, বেছামাৰী গেৰেকণী।